অসম চৰকাৰৰ উদ্যোগত আৰু কামৰূপ জিলা প্ৰশাসনৰ তৰফত ছাত্ৰ ছাত্ৰীৰ জ্ঞান অন্বেষণৰ কাৰণে আজিৰে পৰা 3 দিনীয়া কাৰ্যসূচীৰ এক অনুষ্ঠানৰ শুভাৰম্ভ কৰা হৈছে। মই দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ। ৰাজ্যৰ 3খন জিলাৰ প্ৰায় 300 ছাত্ৰ ছাত্ৰীক কামৰূপ গ্ৰাম্য আৰু কামৰূপ মেট্ৰ যিসমূহ উচ্চ পৰ্যায়ৰ শিক্ষা অনুষ্ঠান বিশেষকৈ এইমছ গুৱাহাটী IITৰ লগতে গুৱাহাটী মহানগৰৰ যিসমূহ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান আছে, এই প্ৰতিষ্ঠানসমূহত এই ছাত্ৰ ছাত্ৰীসকলক লৈ যোৱা হ'ব আৰু লৈ যোৱাৰ পাছতে তেওঁলোকক সেই অনুষ্ঠানসমূহৰ লগত যি উচ্চস্তৰীয় শিক্ষক আছে তেওঁলোকৰ লগত ইণ্টাৰেক্ট কৰা হ'ব আৰু তাৰপিছতে তেওঁলোকক পুনৰ ঘৰলৈ পঠিয়াই দিয়া হ'ব যাতে তেওঁলোকে জ্ঞান অন্বেষণ কৰে। আৰু এই ভ্ৰমণটোত আৰোহণৰ যি 3য় পৰ্যায়ৰ আৰোহণ যি যাত্ৰা, এই আৰোহণ যাত্ৰাত কামৰূপ জিলা হোজাই আৰু ৱেষ্ট কাৰ্বি আংলঙৰ প্ৰায় 300 ছাত্ৰ ছাত্ৰী আছে। মোৰ লগত এই যি কামৰূপ জিলা শিক্ষা যি ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাৰ IS গৰাকী আমাৰ লগত আছে, তেওঁৰ পৰা জানিব বিচাৰিম কি ক'ব। 3খনকৈ জিলাৰ প্ৰায় 300 ছাত্ৰ ছাত্ৰী জ্ঞান অন্বেষণৰ কাৰণে আপোনালোকে লৈ আহিছে, কি ক'ব? হয়, আৰোহণ আমাৰ অসম চৰকাৰৰ এটা ফ্লেগশ্বিপ প্ৰগ্ৰেম আৰু আৰোহণত আমি যোৱা এই 3 নম্বৰ বছৰ আমি আমাৰ ক্লাছ 9ৰ যিখিনি অতি মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী আছে, যিখিনি ক্লাছ 9ত ক্লাছৰ ভিতৰত প্ৰথম হয়, প্ৰতিখন স্কুলৰে তেনেকুৱা ষ্টুডেণ্টক লৈ আমাৰ কামৰূপ জিলাৰ 269জন ল'ৰা ছোৱালীক লৈ আমি আৰোহণ প্ৰগ্ৰেমটো আজি IIT লৈ গোটেই ষ্টুডেণ্টখিনিক লৈ যাবলৈ ওলাইছোঁ। তেওঁলোক যোৱা বছৰৰ পৰাই এই আৰোহণ প্ৰগ্ৰেমটোত জড়িত হৈ আছে। প্ৰত্যেকজন ষ্টুডেণ্টৰ বিপৰীতে আমি এজনকৈ মেণ্টৰ ৰাখিছোঁ। মেণ্টৰে তেওঁলোকক পঢ়া শুনাত বা তেনেকুৱা যাৱতীয় হেল্প কৰে। আৰু আজি তেওঁলোক সকলো যাব আমাৰ IIT লৈকে। তাত তেওঁলোকৰ এটা শিক্ষামূলক ভ্ৰমণ হ'ব। IIT, এইমছ বা বায়'টেকনলজি পাৰ্ক, গুৱাহাটীৰ কিছুমান প্ৰতিষ্ঠান আৰু শিক্ষাৰ লগত জড়িত অনুষ্ঠান, ইয়াৰ উপৰি তেওঁলোকৰ সাংস্কৃতিক দিশতো কিবা কিবি প্ৰগ্ৰাম হ'ব, যিটো আমাৰ কলাক্ষেত্ৰত হ'ব। চ' আমাৰ 269 ষ্টুডেণ্টছ আমাৰ ডিষ্ট্ৰিক্টৰ পৰা আজি যাব আৰু আমি ইয়াত একেলগে সকলোকে সমবেত কৰিছোঁ। ইয়াৰ পৰা এটা আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা ফ্লেগ অফ হ'ব আৰু ইয়াৰ পৰা আমি আৰম্ভ কৰিম। কোন জিলা আছে এই 3য় পৰ্যায়ত? আজি 3য় পৰ্যায়ত কাৰ্বি আংলং আৰু হোজাই আৰু কামৰূপ ডিষ্ট্ৰিক্টৰ হ'ব। আজিৰ পৰা এইটো ষ্টাৰ্ট হ'ব। তেওঁলোক ইয়াৰ পৰা গৈ IITত থাকিব, হোষ্টেলতে থাকিব তাত। আৰু 13 তাৰিখলৈকে এই প্ৰগ্ৰেমটো হ'ব। 13 তাৰিখে তেওঁলোক সকলোৱে গধূলি এই ভ্ৰমণ কাৰ্যসূচীটো সম্পন্ন কৰি ঘৰলৈ যাব। আৰু আশা কৰোঁ যে এই 3 দিনত তেওঁলোকে বহুতখিনি শিকিব পাব, নেদেখা বস্তু দেখিব আৰু এটা এক্সপ'জাৰ পাব, যাৰ ফলত তেওঁলোকৰ অনাগত দিনত যাতে মানে শিক্ষাৰ ক্ষেত্ৰত বহুত সুবিধা হয় তাৰ ব্যৱস্থা কৰা হৈছে। নিশ্চয়কৈ আমি যিসকল শিক্ষাৰ্থী ইয়াৰ পৰা যাব, তেওঁলোকৰ গাইড আছে, তেওঁলোকৰ পৰা জানিব বিচাৰিম যে এখন জিলাৰ পৰা আহিছে, কিমান ল'ৰা ছোৱালী আহিছে আৰু কোন স্কুলৰ বিশেষকৈ ল'ৰা ছোৱালী আহিছে? আমাৰ কামৰূপ জিলাৰ গ্ৰাম্য জিলাৰ পৰা মই কলেজল হাইস্কুলৰ সহকাৰী শিক্ষক হয়। মই এস্কৰ্ট টিচাৰ হিচাপত আহিছোঁ আৰু মোৰ লগত আহিছে পল্লৱী নাথ। আমি দুগৰাকী এস্কৰ্ট টিচাৰ হৈছে। আমাৰ গাড়ীখনত 22 গৰাকী ছাত্ৰ ছাত্ৰী আছে। নিশ্চয়কৈ শিক্ষাৰ্থীও আছে, কণমানি শিক্ষাৰ্থী, আৰু এওঁলোকেই প্ৰায় 3খন জিলাৰ পৰা আজিৰ পৰা 3 দিনীয়াকৈ যি কাৰ্যসূচী আছে, এই 3 দিনীয়া কাৰ্যসূচীত প্ৰায় 300 ছাত্ৰ ছাত্ৰী তেওঁলোকে জ্ঞান। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।